পংখীৰ হত্যাকাৰী নীতিকেশ আইনৰ চকুত ধূলি দি মানে জলঙাৰ মেকুৰী যেনেকৈ মানে সৰগি যায় তেনেকৈ এতিয়া আইনৰ চকুত মানে সৰগি যাব। আপোনালোকে যি শুনিছে মানে সত্য কথাই শুনিছে। না নীতিকেশৰ জেল হ'ব না নীতিকেশৰ ফাঁচি হ'ব, এইবিলাক একো নহয়। দুদিন দেৰিকৈ চাব নীতিকেশ মুকলি আকাশৰ তলত ঘূৰি থাকিব আৰু নীতিকেশে আকৌ বিয়া পাতিব নতুনকৈ। পংখীৰ হত্যাকাৰী হাৰি গ'ল। কেনেকৈ হাৰি গ'ল আপোনালোকে হয়তো জানিলে আচৰিত হ'ব। হত্যা কৰি মানুহ আজিকালি হাৰি যোৱা হৈছে। আইনৰ চকুত ধূলি দিও হাৰি গ'ল, অসমৰ ৰাইজৰ চকুত ধূলি দিও হাৰি গ'ল। হয়তো দুদিন পিছত পংখীক কোনো চিনি নোপোৱা হ'ব, পংখীৰ কথা কাৰো মনত নপৰা হ'ব। আপোনালোকে এই কথাটো লিখি ৰাখক, যদি এদিন নহয় মোক তেতিয়া ক'ব। কেনেকৈ হাৰি গ'ল সকলো কথা মই এই ভিডিঅ'টোত আপোনালোকক ক'ম। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ। এইকাৰণে হাৰি যোৱা বুলি ক'লোঁ মই। আজি কেছটো হোৱাৰ কিমান দিন হ'ল আপোনালোকে ভাবক, এসপ্তাহ পাৰ হৈ গ'ল। কিন্তু এতিয়ালৈকে চৰকাৰে হওক প্ৰশাসনে হওক কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই আৰু বিহিত ব্যৱস্থাৰ কোনো আপডেটো নাই। সেইকাৰণে কৈছোঁ মই যে এই কেছটোত মানে নীতিকেশ হাৰি যাব আইনৰ চকুত ধূলি মাৰি। আৰু যদি হাৰি নোযোৱা হ'লে হয় তেতিয়াহ'লে হয়তো কিবা নহয় কিবা এটা চৰকাৰ প্ৰশাসনে হওক আইনে হওক কিবা নহয় কিবা এটা বিহিত ব্যৱস্থা ল'লা হয়। কিন্তু এতিয়ালৈকে কোনো বিহিত ব্যৱস্থাৰ কোনো আপডেটে নাই আজিলৈকে। এইটো কাৰণেই কৈছোঁ মই নাই বুলি, কাৰণ নিউজতে হওক ক'তে হওক এতিয়ালৈকে কোনো পোৱা নাই তেনেকুৱা ধৰণৰ ভিডিঅ' বা তেনেকুৱা ধৰণৰ নিউজ। আৰু হয়তো এনেকৈ 10-15 দিন এমাহ এবছৰ পাৰ হৈ যাব, তাৰপিছত এইবিলাক কেছ ক্ল'জ হৈ যাব আৰু সকলো মানুহে পাহৰি যাব। এতিয়া পাহৰি গ'লে হয়তো কেছটো ক্ল'জ কৰি দিব। এনেকুৱাতো কেছ বহুত ঘটনা আগতে হৈছে আৰু এতিয়াও ঘটিয়ে আছে। কি ক'ম আৰু এতিয়া আৰু আজি নীতিকেশ হাৰি গৈছে, আকৌ এটা নীতিকেশ ওলাব দুদিন দেৰিকৈ, আকৌ মাৰ্ডাৰ হ'ব আৰু দুদিন দেৰিকৈ এনেকৈ অসমবাসী দুখ কৰিব, আকৌ সেইজনো হাৰি যাব। এনেকৈ যদি সকলোৱে হাৰিয়ে যায়, মানুহ মাৰি মানুহ মুকলি আকাশৰ তলত বিন্দাছ ঘূৰি থাকিব পাৰে, তেতিয়াহ'লে আইন কানুন থাকি কৰি কি লাভ আছে? চৰকাৰ প্ৰশাসন থাকি কৰি কি লাভ আছে? একো লাভ নাই। মানুহে মানুহক যদি কুকুৰ মেকুৰীৰ নিচিনা মাৰি কৰি বিন্দাছ ঘূৰি থাকিব পাৰে, তাতকৈ আৰু দুখ লগা কথা কি হ'ব পাৰে এইখন সময়ত? আপোনালোকে অকণমান ভাবি চাওক যে তাতকৈ দুখ লগা কথা কি হ'ব পাৰে? যদি মানুহে যদি মানুহক মাৰি জীয়াই থাকিব পাৰে, কি ক'ম? হয়তো দুদিন দেৰিকৈ মানুহে মানুহক খাবও বিচাৰিব পাৰে, হয়তো খায়ো পেলাব। হয়তো ইয়াৰে কেইদিনমান আগত মানুহ খাইছিলে বাংলাদেশত, কিন্তু কি হ'ল? সিহঁতৰ জেল হ'ল, ফাঁচিটো নহ'ল, জেল হ'ল। আকৌ এতিয়া সিহঁতে চাগে বেলত ওলাই আহিলে চাগে, হয়তো পংখীৰ কেছটো তেনেকুৱাই হ'ব। কেইদিনমান দেৰিকৈ আকৌ বেলত ওলাই আহিব আৰু বেলটো হ'বই নিশ্চয়, কাৰণ আজিলৈকে যাতে সঠিক সিদ্ধান্ত হোৱাই নাই। সেইকাৰণে ভাবিলোঁ কথাটো সকলোৰে লগত শ্বেয়াৰ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় কমেণ্ট এটা কৰিব, লাইক এটা কৰিব।